ৰতি মইনামতি সদায় যাব পাৰো মই বিহু বিহু লাগিছে বিহু লাগিছে ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মনলে বিদায় লব নৈ পিৰিতি পিৰিতি পাহাৰী কপ বিহুলৈ যাওঁ সমনীয়া পাহেৰি আকৌ এজালৈ মাজতে বৰে পানী মাজতে বৰে পানী হাবি কৰি শুকুৱা দি এজালৈ শুকালো এজালৈ নদালি ঐ ভলুকা এজালৈ নদালি ঐ ভলুকা এজালৈ পথাৰলৈ হালিলে পথাৰলৈ হালিলে কাকৈ হয় নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ যোগেৰে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা উলগ জনালোঁ আমাৰ যি বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আমি প্ৰতি বছৰে যেনেকৈ দুহাতখন জেতুকাৰে ৰঙীন কৰি তোলোঁ ঠিক তেনেদৰে আমি আজিও সকলোৱে আমি চিপাঝাৰৰ বিহুৱতী কেইগৰাকীমানে লগ হৈ আমি একেলগে হাতত জেতুকা বোলোৱা পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যেনেকৈ জেতুকাই আমাৰ দুহাত ৰঙীন কৰি তোলে ঠিক তেনেকৈ আমাৰ সকলোৰে জীৱনবিলাক যাতে খুব সুন্দৰভাৱে জেতুকাৰ ৰঙেৰে আমাৰ জীৱনলৈ যাতে ৰঙীন ৰং কঢ়িয়াই তুলিব পাৰে কঢ়িয়াই আনিব পাৰে তাৰ বাবে শুভকামনা জনাইছোঁ সকলোলৈ বিহু প্ৰস্তুতি খুব সুন্দৰ চাৰিওফালে ঢোলৰ শব্দ পেপাৰ শব্দ গা একেবাৰে 7খন 8খন হয় বিহুৰ বতৰ হয় হুয়তি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নেহৰ মাকো ঐ তাতো কৈছে নেহৰ উহাগৰ বিহুতি ধন্যবাদ হয় নমস্কাৰ আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ আমি গোটেইকেইজনী লগৰীয়াই লগ হৈ পেলাই আজি আবেলি আমি জেতুকা বোলোৱা যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ বিহুৰ আয়োজন চলি আছে যিহেতু বিহু সমাগত আৰু মাজত 3 দিন বুলি ক'ব পাৰি গতিকে বিহু অসমৰ বিভিন্ন মঞ্চত বিহু প্ৰদৰ্শনৰ কাৰণে আমি সাজু হৈছোঁ গতিকে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি সফল হওঁ